এভৰিৱান এইফালে মই এয়া বনাব লৈছোঁ মটন কষা বনাবৰ কাৰণে এয়া মই মাংসখিনি ভালদৰে ধুই মেলি ল'লোঁ এতিয়া ইয়াতে মই এয়া কেৰাহীখনত তেল গৰম কৰি ল'লোঁ তাৰপিছতে ইয়াতে মই দিছোঁ এতিয়া 3টা ডাঙৰ সাইজৰ পিঁয়াজ এয়া পিঁয়াজখিনি মই ভাজি আছোঁ আৰু লগতে দিছোঁ আদা নহৰু আৰু পিঁয়াজৰ পেষ্ট অকণমান তাৰপিছত দিলোঁ লং ইলাচি আৰু ডালচেনি এডোখৰ তাৰপিছতে এতিয়া ইয়াতে দিলোঁ এয়া হালধি আৰু নিমখ দি পিনে এইখিনি ভালদৰে লৰাই দিছোঁ তাৰপৰা এতিয়া এয়া দিলোঁ ধনিয়া মছলা অকণমান তাৰপিছতে দিলোঁ অকণমান জলকীয়া গুড়ি পাউডাৰ আৰু দিলোঁ লগতে গৰম মছলা অকণমান আৰু এইখিনি দি পিনে মই ভালদৰে এয়া লৰাই দিছোঁ আৰু ইয়াতে মই এতিয়া জিৰা মানে গোটা জিৰা কেইটামান দি দিম এয়া গোটা জিৰা কেইটামান দি এতিয়া মই পানী অকণমান দি এইখিনি ভালদৰে মই লৰাই দিছোঁ লৰাই এইখিনি মানে এতিয়া অকণমান সময় সিজিবৰ কাৰণে দিম তাৰপিছতে এতিয়া এইখিনি চাওক ভালদৰে সিজি গ'লগৈ এতিয়া মই এয়া মাংসখিনি ইয়াতে দি দিলোঁ দি পিনে এয়া ভালদৰে মই 10 মিনিটমান সময় এইখিনি এইদৰে মই লৰাই থাকিম তাৰপিছতে যেতিয়া এইখিনি ভালদৰে মজ খাই যাব তেতিয়াহে মই এইখিনি ঢাকনি দি আকৌ সিজাম তাৰপিছতে মই আকৌ এইফালে বনাই আছিলোঁ মটন কাৰী অলপ এইফালে মটন কাৰী মই এইফালে কুকাৰতে বনাইছোঁ এইখিনিও মানে অলপ ভাজি ল'লোঁ তাৰপিছতে এতিয়া ইয়াতে মই দিম আলু দি পিনে এইখিনি মানে কুকাৰতে 2টা চিটি মৰাই দিম আৰু এইখিনি ভালদৰে মজ খাই গ'লগৈ এতিয়া মই ইয়াতে আলুখিনি দি দিম আৰু তাৰপৰা চিটি 2টা মাৰি দিলে এইখিনিৰ পৰা ৰেডি হৈ যাব আৰু ইয়াতে মই একেখিনি মছলাই ব্যৱহাৰ কৰিছোঁ বেলেগ মছলা একো দিয়া নাই তাৰপিছতে এই আলুখিনি দি দিলোঁ দি এতিয়া এইখিনি ভালদৰে মই এয়া লৰাই দিছোঁ এইখিনি মই কুকাৰত ঢাকনিখন লগাই দিলোঁ দি তাৰপিছতে এতিয়া মই এইখিনি 2টা চিটি মাৰিবৰ কাৰণে দিম আৰু তাৰপিছতে পূৰা মটন কাৰীখিনি ৰেডি হৈ যাব এইখিনি একেবাৰে চিম্পুলকৈ বনোৱা হৈছে তাৰপিছতে এয়া হৈছে মটন কষাখিনি আকৌ মই এয়া এতিয়া লৰাই দিছোঁ 10 মিনিটমান সময়ৰ পিছত এইখিনি পূৰা মানে খোলাকৈ মই সিজাইছিলোঁ এইখিনি এয়া চাওক প্ৰায় সিজিয়ে গৈছে আৰু পূৰা চৰ্বি আছিলে দেখিছে নাই এইখিনি পূৰা মটনখিনি পূৰা চৰ্বি আছিলে তাৰপিছতে এতিয়া মই এইখিনি আকৌ 5 মিনিটমান সময় মই ঢাকনি দি পিনে আকৌ সিজাই ল'ম এয়া চাওক প্ৰায় সিজিয়ে গৈছে বাৰু তাৰপৰা আকৌ ঢাকনিখন দি এতিয়া মই এয়া 5 মিনিট সিজিবৰ কাৰণে দিলোঁ তাৰপিছতে এয়া চাওক এইখিনি পূৰা ধুনীয়াকৈ হৈ গৈছেগৈ প্ৰায় মই ঢাকনিখন মাৰি এইখিনি 5 মিনিটমানৰ কাৰণে আকৌ সিজিবলৈ দিলোঁ আৰু এয়া চাওক মটন কষাখিনি পূৰা ৰেডি হৈ গ'ল আৰু এইফালে কুকাৰৰ ঢাকনিখনো খুলি দিলোঁ আৰু এয়া আলু দি পিনে মই মটন কাৰী বনাইছিলোঁ এইখিনিও পূৰা ৰেডি হৈ গ'লগৈ তো ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাবলৈ একদম নাপাহৰিব যদি চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ আহিছোঁ বাই বাই